অসমৰ বিখ্যাত চিত্ৰশিল্প নীলিম মহন্ত আৰু তেখেত আজি নগাঁৱত জুবিন গাৰ্গৰ এটা ধুনীয়া চিত্ৰ অংকন কৰি আছে বলক আপোনালোককো দেখাওঁ আমাৰ সকলোৰে হিয়াৰ আমোটো জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিবলৈ লখিমপুৰৰ পৰা নীলিম দা আহি উপস্থিত হৈছে নগাঁৱত আৰু নগাঁৱত আজি তেওঁলোকে কাম আৰম্ভ কৰি দিছে প্ৰজেক্ট জেডজিৰ জৰিয়তে তেওঁলোকে সমগ্ৰ অসমতে এনেধৰণে জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰি আহিছে আৰু হেয়া আজি নগাঁৱত আহি উপস্থিত হৈছে আৰু চিত্ৰ অংকন কৰিবলৈ আৰম্ভ কৰিছে মই আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাই গৈ থাকিম আপোনালোকে চাই নীলিম দা আজি নগাঁৱত ছেকেণ্ড ডে প্ৰজেক্ট জেডজি কেনেকুৱা লাগি আছে ভাল লাগিছে ন কৰি আছোঁ অঁ স্কিলখন আঁকি আছোঁ নতুন ষ্টাইলত ট্ৰাই কৰিছোঁ ইয়াৰ পিছত ক'ত কৰিবা ইয়াৰ পিছত কেইদিনমান গেপ দিম ভাবিম কি হ'ল এনেকৈ আমি প্লেন নকৰোঁ ইয়াৰ লোকেশ্যন হ'ল নগাঁও আৰবান স্কুলৰ সন্মুখত গতিকে আপোনালোক আহিব আহি পিনে চাই যাব ইমান ধুনীয়াকৈ অংকন কৰি তুলিছে জুবিন গাৰ্গৰ আৰু খন্তেক সময়ৰ পাছতে সম্পূৰ্ণ হৈ উঠিব জুবিন গাৰ্গৰ এই পেইণ্টিং